চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ বৃহৎ সুখবৰ। অৱশেষত বৃদ্ধি পালে ডিএ 55% বৃদ্ধি হ'ল এবাৰ ডিএ আৰু ডিআৰ। অৱশেষত ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেতিয়াকৈ ঘোষণা কৰিব, অসমৰ কৰ্মচাৰীসকলৰ ডিএ কেতিয়া ঘোষণা কৰিব আৰু কিমানলৈ আপোনালোকৰ দৰমহা বৃদ্ধি পাব, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৱশেষত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন ডিএ নিৰিখ ঘোষণা কৰিছে। এইবাৰ 2% ডিএ বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 27 মাৰ্চত নতুন ডিএ বৃদ্ধি ঘোষণা কৰা হৈছে। এতিয়া পূৰ্বে যিহেতু 53% আছিলে, এতিয়া 2% বৃদ্ধি হৈ 55%লৈ ডিএ দিয়াৰ বৃদ্ধি হৈছে, য'ত লাখ লাখ কৰ্মচাৰী পেঞ্চনাৰ বাবে সুখবৰ আহিছে। চৰকাৰী হিচাপ অনুসৰি 68,64,000 কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 66,55,000 পেঞ্চনাৰ ইয়াৰ দ্বাৰা উপকৃত হ'ব। আৰু 2% বৃদ্ধি হোৱাৰ লগে লগে 6,614 কোটি টকা অতিৰিক্তভাৱে ব্যয় কৰিব লাগিব চৰকাৰে। আৰু এই নতুন ডিএ বৃদ্ধি 1/1/2025 তাৰিখৰ পৰাই কাৰ্যকৰী হ'ব আৰু বৰ্ধিত ডিএৰ বকেয়াও আপোনালোকে লাভ কৰিব। ইপিনে কিমানলৈ বৃদ্ধি পাইছে আপোনালোকৰ দৰমহা? এই ক্ষেত্ৰত যিসকল কৰ্মচাৰীৰ বেছিক দৰমহা 50,000 টকা, তেওঁলোকে 53% ডিএৰ অধীনত 26,500 টকা লাভ কৰিছিল আৰু 55% হোৱাৰ লগে লগে 1,000 টকা বৃদ্ধি হৈ 27,500 টকা লাভ কৰিব। যিসকলৰ বেছিক দৰমহা 70,000 টকা, তেওঁলোকে 53% ডিএৰ অধীনত 37,100 টকা লাভ কৰিছিল। ইয়াত তেওঁলোকৰ 1,400 টকা বৃদ্ধি হৈ 38,500 টকা নতুন ডিএ হ'বগৈ। যিসকলৰ বেছিক দৰমহা 1 লাখ টকা, তেওঁলোকৰ তেনেধৰণে 2,000 টকা বৃদ্ধি হৈ 53,000 পৰা 55,000লৈ ডিএ বৃদ্ধি পাইছে। আৰু তেনেধৰণে আপোনালোকৰ নিজৰ নিজৰ বেছিক পে অনুসৰি 2% বৃদ্ধি পালে কিমান বৃদ্ধি পাব হিচাপ কৰি চাব পাৰিব। ইপিনে কেতিয়াকৈ ঘোষণা কৰিব ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এই নতুন ডিএ বৃদ্ধি? এই ক্ষেত্ৰত বহাগ বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবেও নতুন ডিএ নিৰিখ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। আৰু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰো 2% বৃদ্ধি হৈ 55% হ'বগৈ। আৰু এয়া আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।